মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। কৰি চাওঁ আহা 10.81 তলত দিয়াবোৰ সৰল কৰা সিম্পলিফাই কৰিব লাগে। কুৱেশ্যন নম্বৰ 1 কুৱেশ্যন নম্বৰ 1ৰ সমাধান কৰোঁ আহা। প্ৰথমতে ইয়াত তোমালোকে কি কৰিবা, দুটা গোটত ভাগ কৰিবা। প্লাছ থকা সংখ্যা যিখিনি পোৱা সেইটো এটা গোট আৰু মাইনাছ থকা সংখ্যা যিখিনি পোৱা সেইটো এটা গোট, দুটা গোটত ভাগ কৰি লওঁ। তো ইয়াত চোৱা প্লাছ থকা কি আছে, প্লাছ থকা 57, গতিকে 57 প্লাছ থকা সংখ্যাটো প্ৰথমতে লিখি ল'লোঁ। তাৰপিছত মাইনাছ 97 আছে, ইয়াৰ আগত প্লাছ আছে, ইয়াত মাইনাছ আছে। মাইনাছ 18ৰ আগত প্লাছ আছে, অৰ্থাৎ ই বাওঁফালে যোৱা বুজাব, বাওঁফালে যোৱা বুজাব, অৰ্থাৎ প্লাছে মাইনাছে মাইনাছ লিখিব পাৰিব, বাওঁফালে যোৱা বুজাব। 18 মাইনাছ 47। এতিয়া প্লাছৰ সংখ্যাটো লিখিলা 57, এতিয়া এই তিনিওটা সংখ্যাতে মাইনাছ আছে, গতিকে মাইনাছটো বাওঁফালে যাব, তিনিওটা বাওঁফালে যাব, গতিকে সংখ্যা তিনিটা কি হ'ব, যোগ হ'ব। ই মাইনাছ বাওঁফালে যাব, সংখ্যা ৰেখাত বাওঁফালে, শূন্যৰ বাওঁফালে থাকিব, 18 বাওঁফালে থাকিব, মাইনাছ 47 বাওঁফালে থাকিব। গতিকে তিনিওটা সংখ্যা যোগ কৰি দিবা, মাইনাছটো দি ল'লা, ব্ৰেকেট 97, তিনিওটা বাওঁফালে যাব, গতিকে তিনিওটা সংখ্যা যোগ হ'ব, 97 প্লাছ 18 প্লাছ 47। এতিয়া 57 লিখিলা, মাইনাছ এই গোটেইকেইটা সংখ্যা যোগ কৰি দিবা। 7 8 15, 15 7 22, 22ৰ 2, 7 গ'ল 2, 2 4 6, একে 7, 7 9 16, 16 লিখি দিবা। প্লাছ 57 মাইনাছ 162, 162 লিখি ল'লা, প্লাছ 57। গতিকে বেলেগ বেলেগ চিন আছে, বিয়োগ হ'ব। যেনেকুৱা সংখ্যা ৰেখাত 162 বাওঁফালে আছে, মাইনাছ 162, প্লাছ 57 বুলি ক'লে কি হ'ব, প্লাছ 57 বুলি ক'লে সোঁফালে 57 লৈ যাব, গতিকে 162 সংখ্যাটোৰ পৰা 57 কমিব, বিয়োগ কৰিব লাগিব। 12ৰ 7 গ'লে কিমান পাবা, 5, আৰু ইয়াত 5ৰ 5 গ'লে 0 1, আৰু যিহেতু শূন্যৰ বাওঁফালে থাকিব, মাইনাছ চিনডাল থাকিব, গতিকে তোমালোকে ইয়াত লিখিবা 105। এয়া হৈছে কুৱেশ্যন নম্বৰ 1ৰ সমাধান। কুৱেশ্যন নম্বৰ 2টো চোৱা, মাইনাছ 26 মাইনাছ ব্ৰেকেটৰ ভিতৰত মাইনাছ 48 মাইনাছ 50 মাইনাছ ব্ৰেকেটৰ ভিতৰত মাইনাছ 20 মাইনাছ 10। ইয়াকো চিম্পলিফাই কৰিব লাগে। চিম্পলিফাই কৰোঁতে আগৰ কুৱেশ্যনটো যেনেকৈ আমি সমাধান কৰিছিলোঁ সেইদৰে সমাধান ইয়াকো কৰিব লাগিব। তো মাইনাছ 26 লিখি ল'লা। তাৰপিছত চোৱা মাইনাছ 48 মানে মাইনাছ 48 শূন্যৰ কোনফালে থাকিব, বাওঁফালে থাকিব। আকৌ বাওঁফালৰ আকৌ আগত এটা মাইনাছ আছে, বাওঁফালে যোৱাৰ বিপৰীত, অৰ্থাৎ সোঁফালে 48 একক যোৱা বুজাব। মাইনাছ মাইনাছ এনেধৰণেও ভাবিব পাৰিবা, মাইনাছ মাইনাছ কি হ'ব, প্লাছ হৈ যাব, প্লাছ 48 মাইনাছ 50 আকৌ মাইনাছ মাইনাছ 20, গতিকে ই শূন্যৰ কোনফালে থাকিব, শূন্যৰ সোঁফালে থাকিব, কাৰণ মাইনাছ মাইনাছ 20 আছে, গতিকে ই প্লাছ হৈ যাব, সোঁফালে থাকিব, মাইনাছ 10। এতিয়া প্লাছ থকা সংখ্যাকেইটা এটা গোট বনাবা। প্লাছ থকা কি কি আছে, 48 আছে, 48 লিখিলা। তাৰপিছত প্লাছ থকা 20 আছে, 20, এইটো এটা 48 প্লাছ 20ৰ এটা প্লাছ থকাৰ গোট হ'ল। আৰু মাইনাছ থকা কি, মাইনাছ 26 মাইনাছ 50 মাইনাছ 10, তিনিটা সংখ্যা আছে, গতিকে তিনিওটা সংখ্যা বাওঁফালে যাব, তো তিনিটা সংখ্যা যোগ হ'ব, 26 প্লাছ 50 প্লাছ 10। প্ৰথম 48 প্লাছ 20 68 হ'ল, আৰু এইকেইটা যোগ কৰিলে হ'ব 6 6 আৰু 8 86। 68ৰ পৰা 86
মাইনাছ ইয়াৰ আনচাৰটো হ'ব -18 এয়া হৈছে 2 নম্বৰৰ সমাধান 3 নম্বৰ প্ৰশ্নটো চোৱা 50 -18 -12 প্লাছ -12 গতিকে ইয়াৰ সমাধানটো কৰোঁ আহা 50 -18 লিখিলা তাৰপিছত মাইনাছ মাইনাছ বাওঁফালে অহাৰ বিপৰীত অৰ্থাৎ প্লাছ চিন হৈ যাব সোঁফালে যোৱা বুজাব 12 -12টো শূন্যৰ সোঁহাতে নে বাওঁহাতে থাকিব বাওঁহাতে থাকিব কাৰণ প্লাছ চিনটোৱে ইয়াৰ দিশৰ সলনি নকৰে বাওঁফালে অহা বুজাব গতিকে -12 লিখিবা প্লাছ থকা সংখ্যা কি পালা এটা গোট বনাবা প্লাছ থকা 50 আৰু প্লাছ থকা 12 মাইনাছ থকা কি সংখ্যা আছে -18 বাওঁফালে আহিব -12 বাওঁফালে আহিব গতিকে দুইটা সংখ্যা যোগ হ'ব 18 + 12 যোগ হ'ব এতিয়া এই সংখ্যা দুটা প্লাছ কৰিলে কিমান পাবা 62 এই দুটা সংখ্যা যোগ কৰিলে কিমান পাবা 62 -18 + 12 এই সংখ্যা দুটা যোগ কৰিলে 30 হ'ব এতিয়া 62ৰ পৰা 32 মাইনাছ হ'লে কিমান পাবা 32 এয়া হৈছে 3 নম্বৰৰ সমাধান কৰি চাওঁ আহা 10.91 প্ৰতীকী ব্যৱহাৰ কৰি যোগ কৰা এ নম্বৰ +5 +2 সমাধান টোকেন বা প্ৰতীকী ব্যৱহাৰ কৰি তো +5 দিয়া আছে +5ৰ কাৰণে এনে ধৰণৰ প্লাছ থকা টোকেন কেইটা বনাবা 5টা বনাবা 1 2 3 4 5টা টোকেন +5 তাৰ পাছত ইয়াৰ লগত যোগ কৰিবা কেইটা টোকেন দুটা আকৌ প্লাছ দিবা দুটা টোকেন যোগ কৰিলা মোট কিমান হ'ল 1 2 3 4 5 6 7 গতিকে ইয়াত প্লাছ টোকেন কেইটা আছে 7 অনলি লিখি দিলে হ'ব তোমালোক এয়া হৈছে 1 নম্বৰৰ সমাধান বি নম্বৰটো চোৱা -4 আছে প্লাছ -2 গতিকে ইয়াৰ সমাধানটো তোমালোকে 1 নম্বৰত কৰা সমাধানৰ নিচিনাকৈ কৰিবা -4 মাইনাছৰ টোকেন কেইটা লাগিব এটা দুটা তিনিটা চাৰিটা তাৰপিছত ইয়াৰ লগত কেইটা যোগ হ'ব দুইটা মাইনাছৰ টোকেন যোগ হ'ব তো দুটা টোকেন আঁকি দিবা তো ইয়াত লিখিবা -4 প্লাছ -2 মুঠ কেইটা হ'ল টোকেন 6টা গতিকে -6 এয়া হৈছে বি নম্বৰৰ সমাধান চি নম্বৰটো চোৱা চি নম্বৰটো কিমান দিয়া আছে চি নম্বৰটো +4 আছে প্লাছ -5 ইজ ইকুৱেল টু কিমান হ'ব গতিকে ইয়াৰ সমাধানটো কৰোঁ আহা চি নম্বৰৰ সমাধান +4 তো ইয়াত প্লাছ টোকেন কেইটা লিখিব লাগিব 4টা এটা দুটা তিনিটা 4টা +4ৰ টোকেন কেইটা আছে 4টা আছে গতিকে 4টা লিখা হ'ল প্লাছ এটা দুটা তিনিটা 4টা এতিয়া মাইনাছৰ টোকেন কেইটা আছে চোৱা মাইনাছৰ 5টা আছে এটা দুটা তিনিটা 4টা 5টা মাইনাছৰ টোকেন 5টা আছে গতিকে ইয়াৰ লগত কেইটা মাইনাছ টোকেন লগ লাগিলে 5টা তো এতিয়া চোৱা প্লাছ এটা আৰু মাইনাছ এটা প্লাছ এটা আৰু মাইনাছ এটা প্লাছ টোকেন এটা মাইনাছ টোকেন এটাই কি কৰে এটা শূন্য জোৰ মানে কটাকটি যাব প্লাছ আৰু মাইনাছে কটাকটি গ'ল ইয়াৰ লগত এইটো কটা গ'ল এটা প্লাছৰ লগত এটা মাইনাছ কটা গ'ল অৰ্থাৎ কটা যোৱা বাবে এইটো কি হ'ব এটা শূন্য জোৰ জিৰ' পেয়াৰ এইটো এটা পেয়াৰ হ'ল এইটো লগ লাগিলে এটা পেয়াৰ হ'ল জোৰ হ'ল তো ইয়াৰ মানটো কিমান শূন্য তো শূন্য জোৰ এটা ধনাত্মক বা প্লাছ প্ৰতীকী
টোকেন আৰু এটা মাইনাছ টোকেনে লগ লাগি কি হয় এটা শূন্য জোৰ তৈয়াৰ কৰে এইটো এটা শূন্য জোৰ কটা গ'ল এইটো কটা গ'ল এইটো কটা গ'ল এইটো কটা গ'ল তো কেইটা শূন্য জোৰ পালোঁ এটা দুটা তিনিটা চাৰিটা শূন্য জোৰ আৰু কেইটা বাকি থাকিলে এটা বাকি থাকিলে তো এটা বাকি থাকিলে এইকেইটা শূন্য হ'ল বাকি কেইটা থাকিলে এটা থাকিলে তো 1 লিখিবা আৰু ইয়াৰ সাইনটো চিহ্নটো কি আছে মাইনাছ গতিকে মাইনাছ লিখিব এয়া হৈছে সি নম্বৰৰ সমাধান তাৰপিছত চোৱা ডি নম্বৰ কুৱেশ্যনটো কিমান আছে -3 আছে আৰু প্লাছ 6 ইয়াৰ সমাধানটো কৰোঁ আহা -3 টোকেন তিনিটা আঁকিবা -3 টোকেন এয়া তে +6 টোকেন 1 2 3 4 5 6 -3 টোকেন কেইটা অকা হ'ল 3 -3 আৰু ইয়াৰ লগত লগ লাগিছে প্লাছ টোকেন 6টা এতিয়া মাইনাছ আৰু প্লাছ ঋণাত্মক টোকেন ধনাত্মক টোকেন মিলি কি হ'ল এটা শূন্য জোৰ এইটো এটা শূন্য জোৰ এইটো এটা শূন্য জোৰ এইটো এটা শূন্য জোৰ বা আমি এনেকৈ ক'ব পাৰোঁ এইটো ইয়াৰ লগত কটা গ'ল এইটো ইয়াৰ লগত কটা গ'ল এইটো ইয়াৰ লগত কটা গ'ল তো বাকি থাকিলে কিমান বাকি থাকিলে 1 2 3টা টোকেন তো 3 লিখিলা প্লাছ চিন আছে দিব পাৰা ইয়াত প্লাছ বা নিদিলেও এই প্লাছ সাইনটো থকা বুজায় গতিকে এয়া হৈছে ডি নম্বৰৰ কুৱেশ্যন নম্বৰ 2 তলৰ চিত্ৰত দেখুওৱা যোগফলসমূহ গাণিতিকভাৱে প্ৰকাশ কৰা 1 2 3 4 5 ইয়াত কিমান আছে +5 আছে হয়নে +5 লিখিলা +5 তাৰপিছত ইয়াত কিমান আছে 1 2 3 4 5 6 7 মাইনাছ কেইটা আছে 7টা আছে -7 লিখিলা এই দুটা যোগ কৰিব লাগিব যোগ কৰিলে কিমান পাবা -2 এইটো হৈছে ইয়াৰ গাণিতিক প্ৰকাশ তাৰপিছত ইয়াত চোৱা 1 2 3 4 5 5টা আছে তো +5 তাৰপিছত মাইনাছ কেইটা আছে 2টা -2 যোগ কৰিলা কিমান পাবা 1 2 3 ইয়াত এ আৰু বিৰ যোগফলসমূহ গাণিতিকভাৱে এনেধৰণে প্ৰকাশ কৰা হৈছে